ডুমডুমা পৌৰসভাত নৈৰাজ্যবাদ নীতিবহিৰ্ভূতভাৱে মাৰ্কেটৰ প্ৰস্ৰাৱগাৰ ভাঙি দোকান আবণ্টন পৌৰপতিৰ ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই ডুমডুমা চহৰৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ন কৰি থকা বুলি দাবী কৰাৰ বিপৰীতে ডুমডুমা পৌৰসভাত নৈৰাজ্যবাদৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনা বিৱৰণী মতে পৌৰসভাই ডুমডুমা দৈনিক বজাৰৰ মাজমজিয়াত থকা পৌৰসভাৰ ৪৪খন দোকান গৃহ থকা বিল্ডিঙৰ প্ৰস্তাৱগাৰ ভাঙি নতুনকৈ দোকান গৃহ নিৰ্মাণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আশ্চৰ্যজনক বিষয় যে কোনো ধৰণৰ নিবিদা আহ্বান নকৰাকৈ নুৰ মহম্মদ নামৰ ব্যৱসায়ী এগৰাকীক প্ৰস্তাৱগাৰ ভাঙি বিল্ডিঙৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৰিডৰ বন্ধ কৰি এখন দোকান গৃহ নিৰ্মাণ কৰাৰ লগতে একেজন লোকক দোকান আবণ্টন ল'বলৈ পৌৰপতি কান্তা ভট্টাচাৰ্যই এক জাননী জাৰি কৰিছে। জানিবলৈ পোৱা মতে নুৰ মহম্মদ নামৰ লোকজনৰ পৰিয়ালে ইতিমধ্যে পৌৰসভাৰ 7খন দোকান লাভ কৰিবলৈ সক্ষম হোৱা স্বত্বেও নীতি নিয়ম সম্পূৰ্ণৰূপে উলংঘা কৰি পৌৰপতি কি ভিত্তিত নুৰ মহম্মদক আন এখন দোকান গৃহ আবণ্টন দিবলৈ বাছনি কৰিলে ইয়াৰ উত্তৰ কিন্তু পৌৰসভাই দিব পৰা নাই। অভিযোগ উঠা মতে গোপন বুজাবুজিৰে পৌৰসভাৰ 4 নং ৱাৰ্ডৰ কমিছনাৰ মিলন যাদৱৰ মধ্যস্থতাৰে পৌৰপতি কান্তা ভট্টাচাৰ্যে পৌৰসভাৰ নীতি নিয়মক ধোঁৱাচাঙত তুলি নুৰ মহম্মদ নামৰ লোকজনক আন এখন দোকান আবণ্টন দিবলৈ ওলাইছে। এইটো উইলিয়ামছ পথৰ দাঁতিত থকা নতুন বিল্ডিং হয়। ইয়াত 2012 চনত বিল্ডিং বনিছিলে। তেতিয়া ইয়াত টয়লেটৰ সুব্যৱস্থা আছিলে। আমি কৈছিলোঁ যে আমাক টয়লেটটো ইয়াত তলত নি পেলাই বেলেগ জেগাত দিয়ক। তো তেতিয়া কৈছিলে যে এইটো বিল্ডিঙত টয়লেট থাকিবই, গভৰ্ণমেণ্টৰ ইনষ্ট্ৰাকশ্যন মতে টয়লেট থাকিবই লাগিব। তো আমি টয়লেটটো আমি ইউজ কৰি আছিলোঁ। কিন্তু মাজতে কি হৈছে, ইয়াত চাৰ্টাৰ নাই, বিল্ডিংটো চাৰ্টাৰ নথকাৰ কাৰণে কি হয়, মানুহে ৰাতি আহি পেলাই ইয়াত হাগি মুতি যায়, পূৰা লেতেৰা হৈ যায়। তাৰপিছত আমি পৌৰসভাক আবেদন কৰিছিলোঁ যে এইটো আমাক সুব্যৱস্থা কৰি দিয়ক, লেট্ৰিন বাথৰুমটোৰ সুব্যৱস্থা কৰি দিয়ক, যাতে মানুহে আহি হাগি মুতি লেতেৰা কৰিব নোৱাৰে। নহ'লে পাছতে আমি ক্ষোভত লাষ্টত এপ্লিকেশ্যন দি হয়ৰাণ হৈ গৈছোঁ। পাছত লাষ্টত আমি ক্ষোভত কৈছোঁ যে আমাক এইটো লেট্ৰিন বাথৰুম নালাগে, আপোনালোকে উঠাই দিয়ক। কিন্তু এহেঁতি সুব্যৱস্থা নকৰি এইটো লৈছে, এহেঁতি ভাঙি দিছে আৰু ভাঙি পেলাই বেলেগক আবণ্টন দি দিছে। এতিয়া আবণ্টনটো কিভাৱে দিছে আমি নাজানো। এতিয়া দেখিছোঁ আবণ্টন লোৱাৰ পাছত এহেঁতি কৰিডৰটোৰ লগত লৈ পেলাই লিণ্টন লগাই দিছে। তাৰমানে পূৰা পিছফালে যিটো ৰাস্তা আছে, ৰাস্তাৰ পৰা বন্ধ কৰি দিব। এইটো এলটমেণ্টটো জেনেৰেলি এইটো ৱাৰ্ড কমিশ্যনাৰ 4 নম্বৰ ৱাৰ্ড কমিশ্যনাৰে দিয়া বুলি গম পাইছোঁ। নাম মিলন যাদৱ বুলি গম পাওঁ। তো তেওঁ যদি এলটমেণ্ট দিছে, এহেঁতি কিভাৱে এলটমেণ্ট দিছে নাজানো। কিন্তু কৰিডৰটোতো যেনেকুৱা হ'লেও কৰিডৰটো থাকিবই লাগিব এইটো মাৰ্কেটত, কাৰণ যিটো এটা ডাঙৰ মাৰ্কেটত সদায় এক্সিট আৰু আপোনাৰ এণ্ট্ৰি বেলেগ বেলেগ হ'ব লাগে। হয়, কিবা এটা আপাতকালীন অৱস্থা যাতে মানুহ পিছফালৰ পৰা যাব পাৰে, সেইটো ৰাস্তা হ'ব লাগে আৰু কাষ্টমাৰো যাতে অহা যোৱা কৰিব পাৰে। তো আমি পৌৰসভাৰ ওচৰত এইটোৱে আবেদন কৰোঁ যে আমাক কৰিডৰটো ৰাখি পেলাইহে বাকী কামবোৰ যাতে আগবঢ়ায়। উল্লেখ্য যে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ ৰাবাৰ ষ্টাম্প ৰূপে পৰিচিত পৌৰপতি কান্তা ভট্টাচাৰ্যৰ এনে নীতি বহিৰ্ভূত কৰ্মকাণ্ডৰ সন্দৰ্ভত বিধায়ক ৰূপেশ গোৱালাৰো সমৰ্থন থকা বুলিও একাংশই ক'ব বিচাৰে। এতিয়া প্ৰশ্ন হৈছে, ডুমডুমা সমষ্টিৰ গাঁও পঞ্চায়তবিলাকত সংঘটিত ভয়ংকৰ দুৰ্নীতিৰ ঘটনাৰ সমান্তৰালকৈ একমাত্ৰ পৌৰসভাটো অনিয়মৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো বিধায়ক ৰূপেশ গোৱালাই নেদেখা কুলিৰ ভাও ধৰিব নে অনিয়মত জড়িত বিজেপি দলৰ ৱাৰ্ড কমিছনাৰ মিলন যাদৱ আৰু পৌৰপতি কান্তা ভট্টাচাৰ্যৰ বিৰুদ্ধে গ্ৰহণ কৰিব কিবা ব্যৱস্থা, এয়া হ'ব সময়ত লক্ষণীয়। এইটো বিল্ডিং 44খন দোকান আছে উইলিয়াম পঞ্চ হেৰিত ডেইলি বজাৰ, ডুমডুমা ডেইলি বজাৰ হেৰিত। ইয়াত কৰিডৰ এটা আছিলে, এনেকুৱা কৰিডৰ এটা আছিলে, সিফালৰ পৰা সিটো বাইলনলৈ যোৱালৈ, সিটো বাইলনলৈ যোৱালৈ কৰিডৰ এটা আছিলে। আৰু ইয়াত আছিলে আপোনাৰ এটা লেট্ৰিন বাথৰুম। ইয়াত লেট্ৰিন বাথৰুমটোৰ সুব্যৱস্থা নাছিল। আমি কমচে কম 1000 বাৰ চাফা কৰিছিলোঁ, কিন্তু দুদিন যায় 3 নম্বৰ দিনা যাব নোৱাৰিছিলোঁ, কাৰণ ইয়াত লেট্ৰিন কৰি থৈ দিছিলে। গতিকে আমি পৌৰসভালৈ এটা এপ্লিকেশ্যন দিছিলোঁ, এইটো আমাক সুব্যৱস্থা কৰক, নহ'লে এইটো বন্ধ কৰি দিয়ক। বুজিছে? এতিয়া ক'ব নোৱাৰোঁ কেনেকৈ কি হেৰিত মানে এই গোটেই কনষ্ট্ৰাকশ্যনটো পৌৰসভাৰ হেৰিত নজনাকৈ হয়, জনাকৈ হয় গম নাপাওঁ। এইটো কমপ্লিটলি এটা ব্যক্তিক এই কমপ্লিট হেৰিটো কনষ্ট্ৰাকশ্যন দি দিছে। ইয়াত 2-3বাৰ জেইও আহিছিলে, মাননীয় নিৰুদ ডেকা। তেওঁ আহি কিনে ইয়াত চাই গৈছে। তেওঁ কিন্তু এই কৰিডৰৰ কথা বাৰ বাৰ কৈ গৈছিল
কি কৰিডৰটো লাগিব কৰিডৰ কাৰণ ইফালৰ পৰা সিফালে বাইলেনলৈ যাবলৈ কৰিডৰ লাগিব কাষ্টমাৰ আহিবলৈ ইফালৰ পৰা সিফালে বাইলেনৰ কৰিডৰ লাগিব কিবা আপদকালীন হেৰি জুবি চুই লাগিলেও ইয়াত ইফালৰ পৰা সিফালে যাবলৈ এটা ব্যৱস্থা লাগিব গতিকেলৈ কমপ্লিটলি এইটো বস্তু বন্ধ কৰি দিলে বন্ধ কৰি দিলে যিহেতু আমি এইটো বস্তু বন্ধ কৰি দিলে আমি সিফাললৈ যাব নোৱাৰোঁ সিফাললৈ যাব নোৱাৰোঁ গতিকে কমপ্লিট বস্তুটো দি দিলে কেনেকুৱা কি ভিত্তিত দিলে সেইটো আমি গম নাপাওঁ কিন্তু এইটো বস্তু দি দিলে কিবা এটা কাৰণ হ'ব এতিয়া আমি বিচাৰিছোঁ আমাক কৰিডৰটো লাগে সেইটো ব্যৱস্থা ইফালৰ পৰা সিফালে বাইলেনলৈ কৰিডৰটো লাগে আৰু যদি পাৰে সুব্যৱস্থা কৰি আমাক বাথৰুমটো দিয়ে সুব্যৱস্থা কৰি দিয়ক আৰু আগফালে ফ্ৰণ্টত 3খন ছাটাৰ দিয়ক যাতে কোনো আহি কিনে ইয়াত লেট্ৰিন পেচাব কৰিব নোৱাৰে 2023 চনৰ পৰা আমি 4খন এপ্লিকেশ্যন দিছোঁ টাউনগুটি কৰি দিম বুলি কৈছিলে এইটো টাউনগুটি কৈছে আমি গম নাপাওঁ মিলন যাদৱে হেৰি কৰিছে তেওঁৱে গম পাব তেওঁ তেতিয়া বাহিৰত আছিলে ইয়াত নাছিলে মিলন যাদৱ আহিলে আমি এইটো হেৰি কৰিব পাৰিম মিলন যাদৱ ৱাৰ্ড কমিশ্যনাৰ 4 নম্বৰ ৱাৰ্ড তেওঁৱে কৰাইছে বুলি শুনিছোঁ তেওঁৰ তত্বাৱধানত এইখিনি হৈছে টাউন কমিটি গম নাপায় আৰু যোৱাকালি আমি টাউন কমিটিত যিজন মেজিষ্ট্ৰেট আছে তেওঁৰ ওচৰত গৈছিলোঁ তেওঁ কিন্তু অলপো এই কথাটোত গম নাপায় কৈছে এই কথাটো মই অলপো গম নাপাওঁ গতিকে মই ব্যৱস্থা ল'ম ইয়াৰ ব্যৱস্থা লৈ চাই মেলি আমি কিবা এটা ডিচিশ্যন আনিম কি হৈছিলে তাত আমি পাব্লিক কমপ্লেইন পালোঁ সেই বাথৰুম হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে যিমান দোকান আছিলে 50% অলৰেডি বন্ধ আছে সেইটো পাব্লিক কমপ্লেইন পোৱাৰ পাছত আমাৰ বৰ্ডত এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিলোঁ যে সেইটো বাথৰুমটো আঁতৰাই বাথৰুমটো ওপৰলৈ লৈ যাম আৰু তাত কিবা এটা গোদামৰ কাৰণে বনাই দিলে চাফ চিকুণ থাকিব সেইকাৰণে মাৰ্কেটটো ভালকৈ চলি থাকিব আমাৰ মেইন উদ্দেশ্যটো সেইটোৱে আছিলে আৰু পূৰা আমি একেলগ হৈ পূৰা সেইটো সিদ্ধান্ত গ্ৰহণ কৰি তাক দিয়া হৈছে নহয় সেইটো বেয়া কৰিছে আমি একচুৱেলি 15x5 ফিটে তাক আমি অনুমতি দিছোঁ সেইটো গোদামটো বনাবলৈ বাথৰুম চাইজটো ইমানেই আছিলে যদি সি বেছি বনাই আছে তেনেহ'লে আমি তাক এতিয়াও ফোন কৰিলোঁ কামটো বন্ধ কৰিবৰ কাৰণে আমাৰ যি নিয়ম আছে আইন আছে সেই অনুসৰি চলিব লাগিব ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকান।